নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ খবৰ ভাল না? ময়ো বৰ্তমান ভালে আছোঁ। আজি ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ। কি যি পাৰোঁ অলপ দেখি দিওঁ। প্ৰথমতে মই এই পাকঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা জলপান খালোঁ, ৰুটি বনাই পেলাই। তাৰপিছত এতিয়া ভাত বনাম ৰ'ব। আৰু কালি আমি দিনটোত কি কৰিলোঁ, কি এইবিলাক অলপ দেখি দিওঁ ভাবচোন। এইবিলাক চাওকচোন, এই চিঠি বিয়াৰ এই কালি দিনে ৰাতি আমি এই জাপি হ'লে এইখিনি শেষ কৰিছোঁ। আৰু এতিয়া এই পেনলাভত ভৰাব আছে। এইখন ইয়াতে আৰু ভৰাব লাগিব, ইয়াতে ভৰাব লাগিব। তাৰপিছত এই ভিতৰৰ এইটো ভৰাব লাগিব। সেইখিনি কাম আজি কৰি শেষ কৰিব লাগিব। চাওকচোন বিয়াৰ চিঠিখিনি তাৰমানে আনা গ'ল দিয়কচোন, চবে পেলাই আনি এতিয়াতো বিয়াৰ চিঠিখিনি আকৌ আনিয়ে থ'লে নহ'ব, জাপা জোপা কৰিব লাগিল না। জাপা জোপা কৰা মানুহ হৈছোঁ আমি, দেউতাক আৰু মই। তেওঁ দিনটোতো এনেকৈ স্কুলত যায়ে, স্কুলৰ পৰা আহি ঘৰতো কিবা কাটি কাম কৰে দিয়কচোন। কাম চাম কৰিলে সেইখিনি সময় তাৰ নহয়, দিনততো নহয়েই তাৰমানে। তাৰপৰাই গধূলাৰ পিছত তেওঁ চকুৰ পৰা অহাৰ পিছত আৰু ময়ো দিওঁ ধুনীয়া কৰি বহি আৰু জাপা সেইখিনি আৰম্ভ কৰিছোঁ। এতিয়া কেৱল খাপত সোমাব আছে সেনা কৰি। আৰু চিঠিখিনি পৰিপাতি কৰি থোৱাৰ পিছত আলমাত তাতো সুবিধা হ'ব দিয়কচোন। আৰু এখন জাপি এখন সোমাই সেনেকৈতো নহ'ব। আৰু বাবুতো সময় নাপায় দিয়কচোন, সি ডিউটি যায় ভাটিবেলা আহাতে 9:30 বাজে। আহি পেলাই কম্পিউটাৰত কিবা কাৰণে কৰি থাকে, তাৰ সময় নাই। মাইনাটো নৰেই দিয়কচোন, নিজৰ তাৰ স্কুল থাকে, তাই নোৱাৰি কেনে কৰি সেই কৰিব। সেইকাৰণে আমি মাক দেউতাক দুটাই সেই কৰি আছোঁ। এতিয়া প্ৰথমে এইটো জানিয়ে ভাদতটো আৰু বেছি দিন নাই, ভাদ মাহৰ মঙলবাৰে দমনি বিশ্বকৰ্মা পূজা। এতিয়া ভাবি আছোঁ আহিনৰ প্ৰথম সপ্তাহৰ পৰাই প্ৰথমে আগেতো গণেশ মন্দিৰত মাতিব লাগিব দিয়কচোন। তাৰপিছত মামাকটোত মাতিব লাগিব, আৰু পিছত পুৰোহিতক মাতি তাৰপিছতহে আলহীখিনি আমি মাতিব লাগিব। সিদিনা পুৰোহিতেও কৈছে যে এনে কৰি মাতিব লাগে। আমিও সিমান সেনে কৰি নাজানো, প্ৰথম বিয়া যাতে। সেইকাৰণে আৰু ভাবিছোঁ গণেশ মন্দিৰত প্ৰথম যাওঁ। গণেশ মন্দিৰৰ পিছত মামাহঁতৰ তাতে মাতিব, মামাহঁতক মতাৰ পিছত পুৰোহিতক মাতিব যাব লাগিব। আৰু আমাৰ দূৰৰ আলহী আছে কেইঘৰমান, দূৰৰ মানে ধৰক নগাঁও আছে আৰু বাকী আছে, বহুত দূৰতো আছে। থাকিলে ধৰকচোন আজিকালিতো আৰু প্ৰথম যেতিয়া এতিয়া 3টা-4টা ছোৱালী বা কিবা থাকে বিয়াৰ হেৰি, সেইগিলাখনৰ কথাটো অলপ বেলেগ। কিন্তু আমাৰ প্ৰথম যাতে আমি মাতিবই যাম ঘৰত, অলপ কষ্ট হ'ব। সেইটো কষ্ট বুলি আৰু ভাবিব নোৱাৰি, ভালো লাগে দিয়কচোন। আৰু মানুহেও মাতাৰ পিছত ভাল পাব অলপমান, যিয়েই নহওক সেনা যাব পাৰিলে। কিন্তু এতিয়া যাই পেলাই একদিনতে আহিব পৰা হ'লে বহুত ভাল হয় দিয়কচোন, কাৰণ থকাটো বহুত অসুবিধা। আৰু মইতো জানি ক'ৰবাত গেলি একদম তাৰমানে টপলা বান্ধি দিব লাগিব ঔষধ। সেইকাৰণে মই তাকে হেৰি কৰি আছোঁ, চিন্তা কৰি আছোঁ। মই ভাবিছোঁ যে ৰাতিপুৱাই একদম তাৰমানে ধৰক 6টা বা 5:30 যাব পাৰিলে আৰু অলপ হেৰি কৰি আহি গ'লে ৰাতি পালেও কথা নাই দিয়কচোন। হেৰি এতিয়া আমাৰতো আৰু জানেই গাড়ীখন তাৰমানে সেই হৈছে না, আগৰ পুৰাণ গাড়ীখন বেচা গৈছে। কাৰণ সেই গাড়ীখনতো জানেই 14 বছৰ হ'ল, 15 বছৰতো বদলাব লাগিব দিয়কচোন। আৰু 3 বছৰ পাৰিলোঁ কিবা কৰি, কিন্তু সেইখন অলপ সৰু হানো আছিল। এখনো সৰু, সিমান ডাঙৰ নহয়, তথাপিও নতুন হেৰি। আৰু ভাবিছোঁ আৰু সেইখন গাড়ীটো এইখন আহি পাই না নাপায় নাজানো। আমি ডাউন পে'মেণ্ট দিয়াই গৈছে, কেইদিনমানতে সেইটো কৰা হৈছে, কিন্তু গাড়ীখন আহিব নাই। ফোন কৰিব, কিন্তু এতিয়া এই ভাদ মাহত আৰু আহি নাপায়। বিশ্বকৰ্মাৰ আগত কিজানি আহি নাপায়, আহিলে আৰু আহিন মানত আহি পাব।
চাওঁ চেষ্টা যদি গাড়ীখন আনে গাড়ীতো যাব পাৰোঁ আৰু নহ'লেতো লাইন বাছতে যাব লাগিব দিয়কচোন। একজন মানুহ মোৰ লগত আৰু কোনোবা এটা যাব সেনেহেন দুইজন কৰি এনেকৈ গেলি দেউতাকতো স্কুল থাকিব তেওঁ যাব পাৰিব নহয় গেলি আৰু ময়ে যাব লাগিব তাৰমানে সেইকাৰণে দূৰৰখিনি আগে মাতিম দিয়ক মামাক ঠিক মাতি পেলাই এনেকৈ দূৰৰখিনি মাতি ওচৰৰখিনি মাতি সেইকাৰণে চিঠি ৰেডি কৰি থৈ দিছোঁ। ভগৱানে আজি কৰে আহি থকা দিনকেইটা ভালকৈ সেই কৰিলি এনেকুৱা কৰি বিয়াখন ভালে ভালে গেলি মনটো ভাল লাগিব দিয়কচোন সিমান দে চাই থাকিব একেদিনতো আৰু বহুত কাম তাৰমানে কাম মানে কি জানি না চাফ চিকুণ কৰাৰ পৰাই ঘৰতো কালাৰ কৰিব লাগিব অলপ হ'লেও ভিতৰৰ কিন্তু ধুনীয়া হৈছে আপোনালোকেতো দেখাই হৈছে আমাৰ ঘৰৰ কালাৰ কিন্তু বহুত ধুনীয়া হৈছে ভিতৰৰ কিন্তু বাহিৰৰখিনি একদম বেয়া হৈছে তথাপিও আমি নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু বেয়া লাগিল না বিয়া বুলি অলপ হ'লেও কালাৰ কৰিব লাগিব দিয়কচোন খেলাখন কৰিব লাগিব না কৰিলে কালাৰ কৰাৰ পিছত আৰু আপোনাৰ জংঘল আজিকালি সেনা আন্না বুন গজি আছে চোতাল তোতাল আৰু সেইখিনিও চাফা কৰিব লাগিব এতিয়া চাফা কৰিলে আৰু আপোনাৰ বিয়াৰ দিন আগদিলে বহুত সেই হ'ব কিন্তু কালাৰখিনি কৰিবই লাগিব ঘৰৰ সেনেকুৱা দে চাই থাকিবচোন কি কৰোঁ আপোনালোকক দিনটোৰ কাৰণে অলপ অলপ কৰি দেখি থাকি আপোনালোকৰ এই চৰকাৰী এই পানী দিছে আপোনালোকৰ গিলাখনৰ পানী কেনে কৰি আহে আমি কেনে কৰি ব্যৱস্থা কৰিছোঁ চাকা আহিছোঁ আমাৰ কিন্তু সেনে কৰি পানী প্ৰথমে অহাই নাছিল দিয়ক ইমান ৰ'দ চোতালখনত চাওকচোন খোজকাঢ়িব নোৱাৰি আমাৰ আৰু এইখিনি পাকা কৰা তলতো ভৰি খোজকাঢ়িব নোৱাৰিয়ে চেণ্ডেল নিপিন্ধা কৰি এতিয়া দেখি দিওঁ অলপমান এই পানী মই ৰাতিপুৱা কাপোৰ চাপোৰ ধুলোঁ বাথৰুমত তাতে কাপোৰ ধুই আহিলোঁ আহি পেলাই তাতে কাপোৰ পানী আঁতাইছোঁ চাওকচোন দেখাম অলপ চাওকচোন ইয়াতে এই পাইপবোৰ এই হেৰিটোত এইটো লগাই দিছোঁ এডাল পাইপ লগাই দি মই এই চিনটেক্সৰ এটা আনিছিলোঁ আনি পেলাই ইয়াতে পানী উঠা কৰিছোঁ ইমান ধুনীয়া কৰি তাৰমানে পানী আহে মই আজি যে আহিলোঁ দিয়ক আজি আৰু একদিন আছিল আজি বেছি ভালকৈ মই সেই দিলোঁ এই পানী এইটো ভিতৰত তাৰমানে ইমান ধুনীয়া চাফা পানী একদম আছে আজি এডাল তাৰমানে এনেকৈ সোমাই থৈ দিলে আপুনি পানী থাকে আৰু মই কাষত থাকিবই নল'ব তাৰমানে নহ'লে প্ৰথম দিনা মই ইমান দিগদাৰ পাইছোঁ এইটো যেতিয়া অনা নাছিলোঁ নানাতে তাৰমানে টিঙেদি বুৰে মই থোৱা তাৰপৰা তাৰমানে আনি এইটো থ'ব ধৰিলে আধা যাই থাকে তাৰমানে সেইকাৰণে এইটো সিদিনা আমাৰ ভাইটিটোৰ দোকান আছে না দোকানৰ পৰাই আনিছোঁ 1000 বুলি ক'ব পাৰি দিয়ক লৈছে সেইটো আৰু এনেইতো মটৰৰ পানী আছে তাতে 500 লিটাৰৰ সেই আছে আপোনাৰ হ'লেও সেই হৈ দিয়কচোন কাপোৰ কানি ধুব পাৰি তাতে চোতালৰ ইয়াতে তাৰ আছে নাই মইতো যাতে দেখিলে চকু মোক মুজুৰি দিব লগা দিছে জলদি খোজকাঢ়িছোঁ মানে মটৰৰ পানীটো আছে দিয়কচোন তাতে দুটা ধিমা আছে চিনটেক্সৰ সেই দুটাও 500 লিটাৰৰ 1000 এনে পানী আমাৰ সিমান সেই নাছিল কিন্তু চব বহাইছে তাতে কিবা পইচা মাহে সদায় দিব লাগিবই কেতিয়াবা ভাত বনাওঁ চাউল এই খাৰত ধুৱে না এই চোহাৰীত ধুৱে মই কিন্তু ইয়াতে ধুই বেছি ভাল পাওঁ খাৰত ধুলি তাৰমানে তলেদি সৰু চাউল না গতিকে এই ধুই বেছি ভাল এই 5 ঘৰমান ধোৱা হৈছে দিয়কচোন তথাপিও বগা পানী ওলাই থাকে কিনা চাউল আৰু সেনা আনে দিয়কচোন ঘৰৰ চাউলটো বহুত দিনে খালোঁ খাই পেলাই এতিয়া শেষত আৰু কিনি খাব লাগিব এতিয়া ভাতখিনি ৰ'ব চাই থাকিবচোন ইমান কাম তাৰমানে একদম কি জানি না কিছুমান ক্ষেত্ৰত বেছি মানুহ বহুত দৰকাৰ আৰু কিছুমান ক্ষেত্ৰত কম মানুহ হ'লেও কথা নাই কিন্তু এই বিয়া খেলাখনৰ ক্ষেত্ৰত মানুহ বহুত লাগে কাৰণ সকলোখিনি বস্তু বাইনা পত্ৰ দিয়াৰ পৰা আনাৰ পৰা ঘৰত এটা মানুহে হৈছে আমাৰ আৰু মতা মানুহ বাবু যদিও বাবু দেখাত হেৰি হ'লেও সি তাৰমানে খেলাখন বজাৰ চজাৰ সেনেকৈ কৰিব নোৱাৰিয়ে দেখোন নকৰিয়ে খেলাখন সি গধূলা কিবা অলপ চাহ তাহৰ বস্তু অহাৰ সময় ডিউটিৰ পৰা অহাৰ পিছত আনি দিয়কচোন সেইটো বেলেগ কিনে বজাৰ চজাৰ তাক আৰু কৰিব সেনেকৈ নেদেও দেউতাকেই কৰে সেইটো কিমান চাবচোন সকলোখিনি তাৰমানে
সমস্ত দায়িত্ব তেওঁৰ ওপৰতে আছে। গতিকে লাহে লাহে ভগৱানৰ কৃপাত কি কৰে নাজানো, নহয় কেতিয়াবা কি জানি না টকা পইচাও সেই নকৰে, মানুহৰ সহায়টো বহুত দৰকাৰ কিছুমান ক্ষেত্ৰত। এতিয়া চাই থাকিব সকলোৱে। মুগৰ মচুৰ লাগি নিয়াৰ কৰিছোঁ, আৰু মচুৰ দালি মানে নাখাওঁ ৰ'ব, কিন্তু থাইৰয়ডৰ হেৰি আছে না, আজি কিন্তু নিয়াৰ কৰিলোঁ দিয়ক। এইখিনি এতিয়া মই কুকাৰত পিঁয়াজ হেৰি কৰি দিছোঁ, বহিছোঁ, এতিয়া বনাওঁ বাৰু। এই জাহাদী কল চেলালি হাতত চেক লাগে যদি আপোনালোকে কি কৰিব জানে না, তৎক্ষণাতে হৈ সুঠি টেঙা যি আছে, বৰথগেৰা সুঠি টেঙা হাতত এক পাত ল'ব, লৈ পানী অলপ ল'ব, লৈ পেলাই জোৰ কৰি ধুই দিব, লগক লাগি যাব। আৰু সুঠি টেঙা নাই যদি কাজি নেমু যদি আছে, সেই নেমু ধুনীয়াকৈ হাতখনত মঠি মঠি এনেকৈ ধুব, লগক লাগে ক'লা দাগটো নোহোৱা হৈ যাব। মই সেনেকৈ সেই কৰোঁ হাতখনত। ধৰকচোন ক'ৰবাত যাব লগা হয়, সিদিনা মই এই কলটো কুটিছোঁ, হাতখন চেক লাগি থাকিল, কিমান বেয়া দেখি। লগক লগে কাজি নেমু ধুই দিওঁ হাতত, বা বৰথগেৰা টেঙা থাকিলে সেই ধুই দিওঁ, ধুই দিয়াৰ লগে লগে ধুনীয়া চাফা হৈ থাকে। আপোনালোকে সেইটো কৰিব যদি কোনোবাই নাজানে, মই কৰোঁ। ভাত বনাই শেষ হ'ল দিয়ক, এতিয়া ভাত বাঢ়িও খাওঁ, আপোনালোকক আৰু সেইখিনি লৈ খাওঁ, চাই থাকিব। মই এতিয়া ভাত তাত খালোঁ ৰ'ব, খাই আৰু সাজি লওঁ, বাবু আৰু দেউতাকৰ কাৰণে মই দি দিওঁ, ভাত খাব লাগে। কাৰণ মইতো জানেই আপোনালোকে প্ৰত্যেকে দুপৰীয়া তাৰমানে সোনকালে ভাত খাব লাগে, আৰু খোৱাৰ পিছতে ভাত খাব লাগে। সেইকাৰণে ভাতকেইটা এগিলা খাই ল'লোঁ, খাই পেলাই এৱাৰি চাওকচোন এই বাদাম আনিছে, মই বহুত ভাল পাওঁ তাৰমানে খাই পেলাই। সেইকাৰণে তেওঁ স্কুলৰ পৰা আহোঁতে এই বাকাল থকা বাদাম এই আনিছে, এইকেইটাত নাখাওঁ আৰু ভাত খাইছোঁ, গধূলা খাম দিয়ক। আপোনালোকে কোনোবাই এই বাদাম ভাল পায় খাব, মইতো বহুত ভাল পাওঁ এই বাদাম, কিন্তু মোৰ কাৰণে সিমান ভাল নহয় এইটো বস্তু, তথাপিও তাৰমানে ভাল পাওঁ। কলেষ্ট্ৰল বাঢ়ে না এই বস্তুটো, তেলানজাতীয় বস্তু, তথাপিও খাওঁ মই আৰু তেনেকুৱা বস্তু কাৰণে আনিছে তেওঁ অলপমান। হ'ব দিয়ক, ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।